পৰহি আপুনি ওলাব যদি ৰাস্তা ধৰি কোনোবাই মাৰে আপুনি ৰিক্সটো কোনে ল'ব? ৰিক্সটো কোনে ওলাব? গাঁৱৰ বাকী ৰাইজৰ অভিযোগ আছে ন, ছাগলী চুৰ কৰি আনে, হাঁহ চুৰ কৰি আনে, মুৰ্গী চুৰ কৰি আনে। হা, গাঁৱৰ ছোৱালী বোৱাৰীক বেয়া নজৰ দিছে ইয়াৰ ল'ৰাই, হাতালৰি লেবাৰে মাকৰ তই এটা যিমান মিয়া আছা বুজি পাইছা, যিমানে মিয়া আছে তই এটা গধূলি এটা কেইটা বাজে 2:20 গধূলি 5টা বজাৰ আগত তই এটা মিয়া চব খালি কৰ, বুজি পাইছা কি কৈছো? চব এৰপা ওলাই যা হ'ল, তই এটা ওলাই যা, 5টা বজাত তই এটা পাও পিঠি ফালি দিম, কিন্তু 5টা বজাৰ আগত ওলাই যায় ইয়াৰ ওলাই যাওঁ ৰাস্তাত কোনো একো নকৰে, কিন্তু তই মাৰামাৰি কৰিলে কিন্তু একো নহয়। আপোনালোকৰ চাওক আইডেণ্টি আছে নেকি? একো নাই, এইবিলাক চব ধুবুৰী গোৱালপাৰা এইবিলাক মানুহ। কিমান আছে তহঁতৰ লেবাৰ? আগতে কৰিছিলে যোৱা বছৰ কৰিছে। আই কাৰ্ড আছে? মোবাইলত নহয়, ফিজিকেল দেখা, হাৰ্ড কপি। ফটো নহয় ন, ফটো নাই, হাৰ্ড কপি আন, অৰিজিনেল হাৰ্ড কপিটো। আৰু কেইজন আছা? আৰু কিমান আছা? আৰু কিমান আছা? চব মাত আপোনাক ক'লো দাদা, এইবিলাক ইয়াতে সোমাই দিছে। এই যে গাঁৱৰ ভিতৰত সোমাই পেলাই হাঁহ মুৰ্গী গৰু চৰু এইবিলাক ছাগলী এইবিলাক একদম গাঁৱৰ মানুহে যে কমপ্লেইন দিছে, পাটাৰ আপোনালোকৰ নিচিনা মানুহ গৈ পেলাই গাঁৱত প্ৰৱেশ কৰি বিভিন্ন সময়ত আহি হাঁহ মুৰ্গী চুৰ কৰি লৈ আহে, এইবিলাক জানা? সমান নাই, সবাই সমান, কোনোবাই কৰে। কিন্তু ৰাইজে কি এনেই অভিযোগ দিব? ৰাইজে আপোনালোকৰ এনেই অভিযোগ কমপ্লেইনটো এনেই দিব নেকি? আমি এনেকে কাম কৰো, আমাক ধরব লাগবো না, আমি ভাতা দি থাকো, আমি কোনো জায়গা নাযাওঁ। ধৰা পৰাটো পিছৰ কথা, এই যে গাড়ী চলাই সবাই মানে কেইজন আছে এতিয়া? এতিয়া 7জন আছে, 4-5জন ফেমিলি লৈছা? না সিঙ্গেল আহিছে। নমস্কাৰ, জয় আই অসম, সকলোকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ। যোৱাকালি আমি বীৰ লাচিত খানা অসম চিপাঝাৰ আঞ্চলিক সমিতি আৰু দৰং ডিষ্ট্ৰিক্টৰ সমিতি আমি সকলো সতীৰ্থ বৰিচৌকা চিপাঝাৰ অঞ্চলৰ নআলি মূৰৰ এটা ইটাৰ ভাটাত আমি গৈছিলোঁ। ইটাৰ ভাটাৰ মালিকসমূহে বাহিৰৰ পৰা অনা মিয়া শ্ৰমিকসকলৰ উৎপাতৰ বাবে অঞ্চলটোত অৰাজকীয়তা পৰিৱেশৰ বিৰাজ কৰে। ইটাৰ ভাটাৰ মালিকসমূহৰ প্ৰতি ভয় ভাৱত আজিলৈকে খিলঞ্জীয়া মানুহখিনিয়ে নিজৰ মুখ খুলিব পৰা নাছিলে। আমি যোৱাৰ লগে লগে খিলঞ্জীয়া মানুহখিনিৰ বহুতৰে বহুত অভিযোগ দিছিলে। সেয়েহে আমি সকীয়াই দিব বিচাৰোঁ যে বহিৰাগত কোনোবা মিয়া আমাৰ দৰং জিলাত কোনো দিনে আমাৰ খিলঞ্জীয়া ভাইসকলৰ ওপৰত যাতে অত্যাচাৰ কৰিব নোৱাৰে, অন্যথা আমি অনাগত দিনত কঠোৰতকৈ কঠোৰ হাতেৰে দমন কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ কৰিম। এজন মানুহ ঢুকাই গৈছেতো, মানুহ এজন ঢুকাই যেতিয়া যাব উত্তেজনাটো আহিবই ন, এইটো সাধাৰণ কথা। আপোনাৰ ঘৰৰ যদি পৰিয়াল কোনোবা হয় এইটো স্বাভাৱিক। তাৰমানে এতিয়া কথাটো হ'ল আমি এটা বুজাবুজিত আহিব বিচাৰিছোঁ মানুহ ঘৰক আপোনালোকৰ ফালৰ পৰা, যিহেতু এটা লোড গাড়ী যিটো ৰাস্তা আছে, এই ৰাস্তাটোততো লোড গাড়ী চলাৰ অনুমতিটো নাই, আৰু যিহেতু ভাটাৰ ৰিলেশ্যনৰ কাৰণেতো গাড়ীখন আহিছে আপোনাৰ তাত। এতিয়া এই কথাটো আপোনালোকে কেনেকৈ কি কৰে আমাৰ লগত অকণমান বহি কথা যদি পাতে, তেওঁলোকক আমি যদি অকণমান আপোনালোকে মাত দিয়ে এই ক্ষেত্ৰত যদি অকণমান সহায় সহযোগ কৰে, সেইটো কাৰণেহে আমি আহিছোঁ আপোনাক। সুৰক্ষিত নহয়, এইটো একেবাৰে জৈন বেহাৰ পৰা তাৰোপৰি হেৰিৰ পৰা আপোনাৰ ড্ৰাগছৰ পৰা আদি কৰি চব বেহাৰ ইয়াতে চলে। আমি অসমীয়া মানুহখিনিয়ে কোনো কাৰণত ইয়াতে আমি দৃষ্টি থাকিব পৰা নাই। আমি আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। এই কি কয়, মোৰ নামটো বাবুল আলী। হয় হয়, মই খিলঞ্জীয়া মুছলিম হয়, স্থায়ী বাসিন্দা। আমি ইহঁতৰ উৎপাদত আমি ৰ'ব পৰা নাই, নহ'লে আমি নিজে চুইচাইড কৰি মৰিম। এতিয়া আমি এই মিয়াৰ উৎপাদত আমি ৰ'ব নোৱাৰিম। অসমীয়া খিলঞ্জীয়া অবৈধ মিয়া মখা আনিছি, আনি ইয়াতে ভৰাই দিছি, দি কিনে আমাৰ ছাগাল গৰু একো থাকিব নেদে, ইয়াতে হাঁহ চৰাই একো থাকিব নেদে। বহুত অতপালি ইহঁতৰ মিয়া, এতিয়া আছে ইয়াতে মিয়া পলাইছে, চব কৰি লৈ আমি জড়িত হৈ আছো। আমি বহুত অতপালি।
উচ্ছেদ হৈ থকা মানুহৰ এভেকশ্যন হৈ থকা মানুহবিলাক আনি ইয়াতে সোমাই দিছি দি কিনে কাম কৰাই আছে গাড়ী চাড়ী লোড কৰবা দেই বৰ্তমান আপোনালোকে ভিজিটত গ'লে পাব এতিয়া আছে ইয়াতে জেগাত মানুহ আছে তেওঁলোকৰ আইডেণ্টি কাৰ্ড একো নাই পৰ বোলা বস্তু একো নাই আধাৰ কাৰ্ড এতিয়া যদি তুমি অথৰাইজ পাৰ্চন হয় তোমাৰ যদি অথৰিটি আছে তুমি যদি আমাৰ লগত ডিল কৰিব পাৰা তেতিয়াহ'লে আমি তোমাৰ লগতে পাতিম কিন্তু আমাৰ দাবীকেইটা তুমি ফুলফিল কৰিব পাৰিব লাগিব সেইটোৱে কথা তেওঁক কৈ দিয়ক যে মইতো অথৰাইজ পাৰ্চন নহয় তুমি মালিকৰ ল'ৰা হ'লেওতো তোমাকতো অথৰিটিটো দি থোৱা নাই ইয়াৰ কথাটো দিছে নেকি যদি পাৰা তোমাৰ লগত বহিম আমি কথা নাই সেইটোৱে তুমি এনেকৈ কৈ দিয়া মানে এইটো ক্ষেত্ৰত কথাখিনি পাতিব আহিছে তেওঁলোক কালি যিটো ইনচিডেণ্ট হ'ল হা এই কথাটো মানে পাতিব আহিছে আৰু ভাটাৰ যি লেবাৰ আছে এই ক্ষেত্ৰত আমি অকণমান তেওঁলোকৰ লগত কথা পাতিব লগা তুমি য'ত মানুহজন মৰিছে তেওঁলোকক তোমালোকৰ খবৰ ল'ব গৈছা নাই যোৱা খবৰ ল'বলৈ যোৱা নাই যোৱা তেখেতসকলে কি কৰি আছে কি কৰা নাই এতিয়া মানুহজন আনিলে নাই এইবিলাক তোমালোকে খবৰ লোৱা নাই হয় নে নহয় তেতিয়াহ'লে তোমাৰ লগত কি কথা নমস্কাৰ জয় আই অসম সকলোকে বৈপ্লৱিক অভিনন্দন জ্ঞাপন কৰিলোঁ যোৱাকালি আমি বীৰ লাচিত খানা অসম চিপাঝাৰ আঞ্চলিক সমিতি আৰু দৰং ডিষ্ট্ৰিক্টৰ সমিতিৰ আমি সকলো সতীৰ্থ বৰিচৌকা চিপাঝাৰ অঞ্চলৰ নআলি মূৰৰ এটা ইটাৰ ভাটাত আমি গৈছিলোঁ ইটাৰ ভাটাৰ মালিকসমূহে বাহিৰৰ পৰা অনা মিয়া শ্ৰমিকসকলৰ উৎপাতৰ বাবে অঞ্চলটোত অৰাজকীয়তা পৰিৱেশৰ বিৰাজ কৰে ইটাৰ ভাটাৰ মালিকসমূহৰ প্ৰতি ভয় ভাৱত আজিলৈকে খিলঞ্জীয়া মানুহখিনিয়ে নিজৰ মুখ খুলিব পৰা নাছিলে আমি যোৱাৰ লগে লগে খিলঞ্জীয়া মানুহখিনিৰ বহুতৰে বহুত অভিযোগ দিছিলে সেয়েহে আমি সকীয়াই দিব বিচাৰোঁ যে বহিৰাগত কোনোবা মিয়া আমাৰ দৰং জিলাত কোনো দিনে আমাৰ খিলঞ্জীয়া ভাইসকলৰ ওপৰত যাতে অত্যাচাৰ কৰিব নোৱাৰে অন্যথা আমি অনাগত দিনত কঠোৰতকৈ কঠোৰ হাতেৰে দমন কৰাৰ লগতে বিহিত ব্যৱস্থা গ্ৰহণ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ